Hello students, আজি আমি পাইথাগোৰাছত আজি তোমালোক আকৌ আমি এবাৰ লগ পাইছো পাইথাগোৰাছ ক্লাছেছত আজি যেহেতু তোমালোকৰ ফিজিক্স এক্সাম খতম হৈছে ফিজিক্স এক্সামত তোমালোকৰ মই ভাবিছো সবৰে ভাল হৈছে আৰু লগতে নেক্সট যেটো আমাৰ কেমিষ্ট্ৰি যেটো ক্লাसेছ পৰীক্ষা হ'ব তোমালোকৰ যেটো পৰীক্ষা তোমালোকৰ কেমিষ্ট্ৰি আহি আছে তাৰ কাৰণে আমি কিছুমান ইম্পৰ্টেন্ট টপিকস ডিসকাস কৰিম কোনটো চ্যাপ্টাৰ কোনবিলাক টপিকস আমাৰ ৰিপিটেডলি আগৰ এক্সামত আহি আছে লগতে আমাৰ যিখিনি 100% চান্স থাকে যে এই টপিকস বিলাকে বেছিকে হোধা দেখা যায় তাৰে আমি কিছুমান টপিকস ডিসকাস কৰিম আৰু আজি এই ক্লাছটোত আমি তোমালোকৰ ফাৰ্স্ট পাৰ্টখন যেটো ফাৰ্স্ট পাৰ্টখনৰ যেটো পাঁচটা চ্যাপ্টাৰ আছে তাৰ কথা ডিসকাস কৰিম আৰু নেক্সট ভিডিওত আমি আহিবলগীয়া ভিডিওত আমি নেক্সট সেকেন্ড পাৰ্টটো আমি ডিসকাস কৰিবলৈ চাম অৰ্গেনিকৰ কি আহিব আৰু লগতে আজি সেই কাৰণে আমি কি কৰো আমি প্ৰথম পাঁচটা যিকিটা চ্যাপ্টাৰৰ মেইন টপিকস যিখিনি আহা সম্ভাৱনা বেছি আছে যিখিনি আমি চাই যাবই লাগিব এক্সামৰ কাৰণে আৰু সেই পাৰ্টিকুলাৰ টপিকস লৈ আমি ডিসকাস কৰিম আৰু যদি এতিয়া চাও আমি প্ৰথম যদি আমি টপিকস চাও আজি আমাৰ প্ৰথম চ্যাপ্টাৰটো আছে কেমিষ্ট্ৰিত সলিউশনস তোমালোকে জানা যে আমাৰ প্ৰথম চ্যাপ্টাৰটো আছে সলিউশনৰ এতিয়া তোমালোকে জানা সলিউশনৰ কি আছে আমি প্ৰথম চাব লাগিব যে ডেফিনেশন পাৰ্ট কিছুমান টপিকস তোমালোকৰ কি আহিব কিছুমান ডেফিনেশন কমনলি আৰু আমি যদি জানো ফাৰ্স্ট পাৰ্টৰ প্ৰথম চ্যাপ্টাৰটোত তোমাৰ নাম্বাৰ অফ ডেফিনেশনস বা ডিফাৰেন্স বিটুইন হেবিলাক বেছি আছে ল কিছুমান আছে আৰু তাৰে কোনবিলাক আছে আমি যদি চাও তোমালোকৰ এটা কোৱেশ্চন আহিব পাৰে মাস পাৰ্চেন্টেজৰ কোৱেশ্চন আহিব পাৰে লগতে তোমালোকৰ মোলাৰিটি মোল ফ্ৰেকশন আৰু মোলেলিটি এই তিনটা টপিকৰ পৰা এটা কোৱেশ্চন আহিব পাৰে তোমালোকৰ পাৰ্চেন্টেজ কম্পোজিশনৰ ধৰিলা যেনেকৈ মাস পাৰ্চেন্টেজ উলিওৱা weight by weight mass of the component উলিয়াব লাগে solid বা সলিউশনৰ solid বা সলভেন্টৰ লগতে তোমালোকৰ আহিব সেকেন্ড পাৰ্টৰ মেইন আৰু এটা টপিক আছে তোমালোকৰ হেতু হৈছে হেনৰিজ ল তোমালোকে জানা সবে পঢ়িছা হেনৰিজ লটো আমি জানো যে এটো এটা মোস্ট এটা কমন টপিক হয় বা কমন কোৱেশ্চন আহিব পাৰে আৰু হেনৰিজ ল লগতে তোমালোকৰ হেনৰিজ ল ডেফিনেশন হদিও লগতে এপ্লিকেশন কোড হেনৰিজ ল ব্যৱহাৰ হয় আৰু তোমালোকৰ যদি সোৱা হেনৰিজ ল এপ্লিকেশনত আমি যদি চাও হেনৰিজ ল এপ্লিকেশনছত তোমালোকে যদি সোৱা তোমালোকৰ কি থাকিব তোমালোকৰ যেনে স্কুবা ডাইভাৰ্স বিলাক আছিলে হেতৰ যে এটা মেডিকেল প্ৰবলেম হয় যেটো বেঞ্চ বুলি কয় এটো বিষয় হদিব পাৰে আৰু যিবিলাক হাই অল্টিটিউড যেটো এনক্সিয়া হয় বেমাৰ এটা আছিলে এটো কথা হদিব পাৰে আমাৰ সো তোমালোকে হেনৰিজ ল আৰু এপ্লিকেশন অফ হেনৰিজ ল চাই যাব লাগিব লগতে যিবিলাক মেডিকেল কন্ডিশন হয় হেবিলাকো অলপ গুৰুত্ব দিবা সেকেন্ড যদি আমি আহি যাও তোমালোকৰ আহিব তোমালোকৰ যদি আমি ৰোলস ল আছে and লগতে ডেল্টনস ল আছে ৰোলস ল ডেল্টনস ল দুভাগ আছে তোমালোকৰ সাধাৰণতে ৰোলস ল তোমালোকৰ কি আছে ডেফিনেশন হদিব পাৰে লগতে ৰোলস ল তোমালোকৰ দুটা আছে এটা আছে তোমালোকৰ যেটো আমাৰ আমি যদি কম ভলেটাইল সলিড এন্ড ভলেটাইল সলভেন্টৰ কাৰণে আসলে হেতু তোমালোকৰ নিউমেৰিকেল সাধাৰণতে খুদে আৰু ডেল্টনস ল দুটা আছে তোমালোকৰ লিকুইড ফেজ and vapor phase या न्यूमेरिकल्स আহিব পাৰে তোমালোকৰ মোল ফ্ৰেকশনৰ প্ৰশ্ন আহিব পাৰে ডেল্টনস ল আৰু ৰোলস ল আৰু লগতে তোমালোকে এটা বুকত এটা টপিক পাবা যে কি আসলে হেনৰিজ ল ইজ এ স্পেশাল কেস অফ কি আসলে নহয় ৰোলস ল ইজ এ স্পেশাল কেস অফ তোমালোকৰ কি আসলে হেনৰিজ ল সেই বিষয়ে প্ৰশ্ন হদিব পাৰে 2 মাৰ্কছৰ কাৰণে কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় এটো খুব আহি থাকে কমনলি আহি থাকে যে ৰোলস ল এক্সপ্লেইন হাউ ৰোলস ল ইজ এ স্পেশাল কেস অফ হেনৰিজ ল হেতু প্ৰশ্ন আহিব পাৰে তাৰ পিছত আমি যদি চাও আমাৰ আহিব পাৰে তোমালোকৰ ডিফাৰেন্স বিটুইন আহিব পাৰে what do you mean by ideal solution what do you mean by non ideal solutions লগতে non ideal solutionৰ কেটা ভাগ আছে তোমালোকৰ দুটা আছে এটা আছে পজিটিভ ডেভিয়েশন এটা আছে নেগেটিভ ডেভিয়েশন with examples with suitable examples তোমালোকে দেখাব লাগিব লগতে non ideal solutionৰ যদি তোমালোকে চোৱা এটা আছে এজোট্ৰপিক মিক্সচাৰৰ প্ৰশ্ন হদিব পাৰে with example লগতে maximum boiling isotopes আৰু minimum boiling isotopes কথা হদিব পাৰে with suitable examples তোমালোকে সেই পাৰ্টিকুলাৰ টপিকস বিলাক চাই যাবা তোমালোকে ডিফাৰেন্স বিটুইন আহিব পাৰে ডিফাৰেন্স বিটুইন পজিটিভ ডেভিয়েশন এন্ড নেগেটিভ ডেভিয়েশন ফ্ৰম ৰোলস ল ডিফাৰেন্স বিটুইন আইডিয়াল এন্ড নন আইডিয়াল সলিউশন এইবিলাক ডিফাৰেন্স তোমালোকৰ পৰীক্ষাত আহিব পাৰে অহা সম্ভাৱনা বেছিকে আছে লগতে আমি যদি চাও মোস্ট ইম্পৰ্টেন্ট টপিক আৰু আছে তোমালোকৰ ধৰিলা কোলিগেটিভ প্ৰপাৰ্টিজ ইয়াৰ তোমাৰ 100% এটা নিউমেৰিকেল আহিব কোলিগেটিভ প্ৰপাৰ্টিজৰ তোমালোকৰ ডেফিনেশন হদিব পাৰে
colligative properties আমি যদি চাও colligative properties or তোমালোকৰ definition what do you mean by colligative properties আমি যেহেতু জানো colligative properties কাপত ডিপেন্ড কৰে number of solute particles irrespective of their nature হয় আৰু যদি colligative properties or mainly কি আছে আমাৰ numerical আহিব পাৰে তোমালোকৰ RLVP relative lowering vapor pressure প্ৰশ্ন হ'ব পাৰে আৰু most commonly আহি থকা আছে তোমালোকৰ elevation in boiling point elevation in boiling point লগতে আমাৰ কি আছিল depression in freezing point এই দুটা টপিকৰ পৰা তোমালোকৰ এটা নিউমেৰিকেল ফিক্স আহিব এই তিনটা ধৰিলো এই তিনটা টপিকৰ পৰা depression in আমাৰ কি আছিল freezing point এই পাৰ্টিকুলাৰ তিনটা প্ৰশ্ন টপিকৰ পৰা তোমালোকৰ এটা নিউমেৰিকেল অহা 100% চান্স আছে লগতে আমি যদি চাও ইয়াত আৰু এটা টপিক আছিল হয় নাই colligative properties ৰ এটা টপিক আছে চাৰিটা আছিল তোমাৰ RLVP elevation in boiling point depression in freezing point আৰু লগতে osmosis বা osmotic pressure যিটো আমি কওঁ osmosis কাক কয় osmotic pressure আৰু এটা টপিক আছে ইয়াৰ লগতে তোমালোকৰ reverse osmosis to আৰু তাৰ যিটো এপ্লিকেশন আছিল reverse osmosis আৰু লগতে reverse osmosis ৰ এপ্লিকেশন আমি যোনটো কওঁ desalination of salt water যেটো আছিল সাগৰৰ পানী আমি কেনেকে তাৰ পৰা নিমখটো অতৰাই আমি এটা পিওৰ ফৰ্মত লিব পাৰো হে desalination salt water তাৰ বিষয় আহিব পাৰে সো ষ্টুডেন্টস মই ভাবো সলিউশনৰ তোমালোকে এই পাৰ্টিকুলাৰ টপিকস বিলাক চালে তোমালোকৰ কমন টপিকস হয় এগেটাৰ পৰা তোমালোকৰ ম্যাক্সিমাম 90 to 95% কোৱেশ্চনস আহিব আৰু লগতে তোমালোকে প্ৰতিটো চেপ্টাৰৰ যিখিনি এক্সাৰসাইজ বা ইনটেক্স কোৱেশ্চন আছে তোমালোকে প্ৰতিটো কোৱেশ্চন তোমালোকে চাই যাবা আৰু দেখা যায় যে প্ৰতি বছৰ তোমালোকৰ কি দেখা যায় 60 to 60% মান তোমালোকৰ যি ডাইৰেক্ট কোৱেশ্চন কোপাৰ আহে তোমালোকৰ এনসিইআৰটি টেক্সট বুকৰ পৰা অহা যায় দেখা যায় আজিকালি অকমান পেপাৰটো যেহেতু টান কৰিছে সেইকাৰণে আমাৰ কি আছে দুই এটা প্ৰশ্ন আহিব পাৰে কিন্তু লগতে আমি তোমালোকে জানি থবা যে আমাৰ এনসাৰ বিলাক একে থাকিব কোৱেশ্চন প্যাটাৰ্নটো অলপ বেলেগ হ'ব কিন্তু এনসাৰ বিলাক তোমালোকে কি হ'ব একে থাকিব সো মই ভাবো আমাৰ সলিউশন চেপ্টাৰ পৰা তোমালোকে এখিনি চালি হৈ যাব দেই এতিয়া আমি যদি যাও নেক্সট চেপ্টাৰটো আমাৰ কি আছে নেক্সট চেপ্টাৰ সলিউশনৰ পিছত আমাৰ আছে ইলেক্ট্ৰোকেমিষ্ট্ৰি যদি আমি চাও আমি যদি নেক্সট চেপ্টাৰটো চাও আমাৰ আছে ইলেক্ট্ৰোকেমিষ্ট্ৰি তোমালোকে মন কৰিবা যে প্ৰথম আমাৰ দুটা যেটো চেপ্টাৰ আছে প্ৰথম চেপ্টাৰ ফাৰ্স্ট আৰু থাৰ্ড চেপ্টাৰ এই তিনটা চেপ্টাৰ বা তোমালোকৰ মোস্ট কেছলে প্ৰবাবিলিটি বিলাক নিউমেৰিকেল টপিকস বা নিউমেৰিকেল কোৱেশ্চনস বিলাক বেছিকৈ অহা যায় আৰু সেই প্ৰতিটো চেপ্টাৰ বা প্ৰতিটো নিউমেৰিকেল নাহিলো তোমালোকে কেছলে কেটামান এনেকুৱা টপিক আছে যাৰ পৰা কেছলে তোমালোকে প্ৰতি বছৰ দেখিবা যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস বিলাক দেখিবা যে সেই বিলাকৰ পৰা কি আছে সেই পাৰ্টিকুলাৰ টপিকস বিলাকৰ বেছিভাগ নিউমেৰিকেলস আহি থাকে এটা যদি আমি চাও ইলেক্ট্ৰোকেমিষ্ট্ৰি প্ৰথম কি হ'ব প্ৰথম যদি মই চাও এবাৰ তোমাক সুধিব পাই SHE ইয়াৰ ডেফিনেশনটো সুধিব পাৰি দেই তোমালোকক SHE কি হয় তাৰ বিষয়ে অকন নোট এটা লিখিব দিব পাৰি 1-2 মাৰ্কস SHE মানে কি আছিল ষ্টেণ্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰোড তাৰ পিছত যদি আমি চাও নেক্সট আমি আহিব লাগিব আমাৰ নাৰ্স ইকুৱেচনৰ কোৱেশ্চন এটা নাৰ্স ইকুৱেচনৰ এটা কোৱেশ্চন তোমালোকে 100% এটা আহিবই কোৱেশ্চন নাৰ্স ইকুৱেচন লগতে নাৰ্স ইকুৱেচন লগত কেতিয়াবা তোমালোক কি দি দিব ইকুইলিব্ৰিয়াম কনষ্টেন্ট উলিয়াব দিব ইকুইলিব্ৰিয়াম কনষ্টেন্ট লগতে তোমালোকৰ আহিব গিভছ ফ্ৰী এনাৰ্জি তোমালোকে এই তিনটা টপিকৰ নিউমেৰিকেলস মিনিমাম 2-3টা চাই যাবা আৰু বুকত যিখিনি আছে তাৰ পৰা হাও ডাইৰেক্ট প্ৰবাবিলিটি থাকে সো এই তিনটা টপিক তোমালোকে নিউমেৰিকেল পইণ্ট অফ ভিউ পৰা বহুত ইম্পৰ্টেন্ট হয় লগতে তোমালোকক খুদিব পাৰে যে কি আছে নেক্সট আমাৰ যদি চাও এই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ পৰা ইলেক্ট্ৰোকেমিষ্ট্ৰি আমি যদি চাও ইলেক্ট্ৰোলাইটিক কণ্ডাক্টেন্সৰ বিষয় খুদিব পাৰে যে ইলেক্ট্ৰোলাইটিক কণ্ডাক্টেন্স মেটালিক কণ্ডাক্টেন্সৰ কেনেকৈ কি ডিফাৰেন্স থাকে হয় না তাৰ তোমালোকক খুদিব পাৰে যে কি ধৰিলোৱা মানে ইলেক্ট্ৰোলাইটিক কণ্ডাক্টেন্স আৰু মেটালিক কণ্ডাক্টেন্সৰ মাজত ডিফাৰেন্সটো কি খুদিব পাৰে হয় না ইয়াৰ ভিতৰত তোমালোকৰ মেইন টপিকটো কি হ'ব পাৰে মেইন টপিকস কিটা আছে যে কণ্ডাক্টিভিটি আৰু মোলাৰ কণ্ডাক্টিভিটি আৰু মোলাৰ কণ্ডাক্টিভিটি উলিওৱা তোমালোকৰ নিউমেৰিকেল এটা প্ৰশ্ন আহিব পাৰে সাধাৰণতে তোমালোক কণ্ডাক্টিভিটি আৰু মোলাৰ দুইটা একেলগতে উলিয়াব দিব পাৰে দেই তেহেতৰ ইউনিটস গিটা এই দুইটাৰ ইউনিটস গিটা কি হ'ব হেতু বিষয় খুদিব পাৰে আৰু লগতে এটা মোস্ট কমন প্ৰশ্ন আছে যে কি আছিল
মোস্ট কমন প্ৰশ্ন আছে যে হেতু আছে তোমালোকৰ ভেৰিয়েশন অফ conductivity and molar conductivity with concentration solidৰ concentration বাঢ়িলে হয় না কেনেকে তোমাৰ conductivity and molar conductivity বাঢ়ে বা কমে কিহৰ ওপৰত ডিপেন্ড কৰে এই কোৱেশ্চন বহুত কমন 3 মাৰ্কছৰ কাৰণে তোমালোকৰ এটো প্ৰায় দেখা যায় এটো কোৱেশ্চন অহা প্ৰিভিয়াস আৰু এইবিলাক কোৱেশ্চন আহিছে লগত তোমালোকৰ যদি সোৱা এটা ল আছে Colesro's law of independent migration এটো তোমালোকে চাব পাৰা with application তাত application আছে কোড ব্যৱহাৰ হয় হে লটো তাৰপিছত তোমালোকে মাইকেল ফ্যাৰাডেছ ল ফাৰ্স্ট এন্ড সেকেন্ড ল দুটা আছে হে দুটা ল চাই যাবা তোমালোকে ডেফিনেশন ডাইৰেক্টলি আহে তোমালোকে তাৰ কোৱেশ্চন তাৰপিছত আহিব তোমালোকৰ যদি সোৱা বহুত ষ্টুডেন্টছে লাষ্টৰ ফালে টপিকস বিলাক নাচাই কিন্তু লাষ্টৰ টপিকছৰ পৰাও কোৱেশ্চন বহুত আহে আৰু ধৰি লোৱা এবাৰ সম্ভাৱনা বেছি আছে যে তোমালোকৰ অকমান আনকমন কোৱেশ্চনছ যিবিলাক মাজৰ বুকৰ মাজৰ পৰা অহা চান্সেছ বেছি আছে তাৰে মাজত তোমালোকে ব্যাটাৰি চাবা ব্যাটাৰিজ কাক কয় ডিফাৰেন্স বিটুইন প্ৰাইমাৰী এন্ড সেকেন্ডাৰী ব্যাটাৰিজ প্ৰাইমাৰী ব্যাটাৰিজ কোড ব্যৱহাৰ হয় সেকেন্ডাৰী ব্যাটাৰিজ কোড ব্যৱহাৰ হয় উইথ এক্সাম্পল চাই যাবা লগতে তোমালোক ফিউল সেলস আমাৰ যিবিলাক গাড়ীত ব্যৱহাৰ কৰা হয় ফিউল সেলস এই ফিউল সেলস বিলাকৰ কিছুমান এক্সাম্পল যাত কিতাপতে তোমালোকে যিবিলাক ৰিএকচনছ পাবা হে দুই এটা চাই যাবা সো মই ভাবো ইলেক্ট্ৰোকেমিষ্ট্ৰিত আমি মেইনলি এইটা টপিক চালি হ'ব লগতে তোমালোকৰ যিবিলাক বুকত কিছুমান যে কিতাপ আছে ইনটেক্স আৰু এক্সেল এই তাৰ গুটে কোৱেশ্চনছ বিলাক চাই যাবা আৰু মোস্ট ইম্পৰ্টেন্ট টপিক ইয়াত কি চাব গলে নাৰ্স ইকুৱেশ্যন ইকুইলিব্ৰিয়াম কনস্ট্যান্ট গিভস ফ্ৰী এনাৰ্জি কণ্ডাক্টিভিটি এণ্ড মোলাৰ কণ্ডাক্টিভিটি নিউমেৰিকেলছ আৰু এ ভেৰিয়েশন অফ কণ্ডাক্টিভিটি এণ্ড মোলাৰ কণ্ডাক্টিভিটি উইথ কনচেন্ট্ৰেচন আৰু লগতে লজ বিলাক মাইকেল ফ্যাৰাডেছ লজ Colesro's law of Colesro's law of independent migration of ions সেই টপিক এটা চাই যাবা যদি আমি নেক্সট এটা চ্যাপ্টাৰটোলে যাও নেক্সট আমাৰ ইম্পৰ্টেন্ট চ্যাপ্টাৰটো হৈছে আমাৰ নেক্সট ইম্পৰ্টেন্ট চ্যাপ্টাৰটো হৈছে কেমিক্যাল কাইনেটিক্স কেমিক্যাল কাইনেটিক্সৰ প্ৰথম তোমালোকে এই চ্যাপ্টাৰটো বহুত দীঘলো হয় তাৰ কাৰণে তোমালোকে কি চাব লাগিব মোস্ট প্ৰবাবলি কি চালে তোমালোকে ভাল হ'ব তাৰ বিষয়ে মই অলপ কৈ দিছো কেমিক্যাল কাইনেটিক্স মেইনলি তোমালোকে আসলে তোমালোকে যদি সোৱা এভাৰেজ ৰেট অফ ৰিএকচন প্ৰথম টপিকটো আছে এভাৰেজ ৰেট অফ এ ৰিএকচন ইয়াৰ এটা নিউমেৰিকেল আহিব পাৰে এভাৰেজ ৰেট অফ ৰিএকচন হইলো এটা আহিব পাৰে আৰু নহলে সুধিব পাৰে যে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন এভাৰেজ আৰু ইনস্ট্যান্টেনিয়াছ ৰেট অফ ৰিএকচনৰ মাজত পাৰ্থক্যটো কি হয় না এটা ফৰ্মুলাটো ডিফাৰেন্স আছে তোমালোকে কেতিয়াবা এটা ৰিএকচন দি দিব তাৰ পৰা আমি প্ৰতিটো স্পিচিছ অফ বা ৰিএক্টেন্স অফ প্ৰডাক্ট অফ তোমালোকে এভাৰেজ ৰেট অফ ৰিএকচন উলিয়াব দিব পাৰে হয় নহয় লগতে তেওঁলোকৰ ইউনিটছ বিলাক এই পাৰ্টিকুলাৰ হেইবিলাকৰ ইউনিটছ কি হ'ব হেতু চাব লাগিব আৰু মোস্ট ইম্পৰ্টেন্ট টপিক নেক্সট হৈছে তোমালোকৰ ৰেট ল কোৱেশ্চন তোমালোকে আহে ৰেট ল কেতিয়াবা ডেফিনেশনো সুধি দিয়ে হোৱাট ডু মিন ৰেট ল ডেফিনেশন হ'ব পাৰে যেটো আমাৰ যেটো আসলে কে a to the power x b to the power y আৰু x and y কি আসলে তোমালোকৰ অৰ্ডাৰ অফ ৰিএকচন হয় না a and b দুটা বেলেগ বেলেগ ৰিএক্টেন্ট হয় তাৰপিছত তোমালোকে সুধিব পাৰে ইয়াৰ পৰা কি সুধিব পাৰে অৰ্ডাৰ অফ ৰিএকচন লগতে ৰেট লত আৰু এটা বস্তু তোমালোক সোমাই থাকে ফ্যাক্টৰস এফেক্টিং কি ফ্যাক্টৰস এফেক্ট কৰে ফ্যাক্টৰস এফেক্টিং ৰেট অফ এ ৰিএকচন এটা ৰিএকচন এটা কেমিক্যাল ৰিএকচনৰ ৰেটটো ওপৰত কি ফ্যাক্টৰস ডিপেন্ড কৰে এটো কোৱেশ্চন সুধিব পাৰে তোমালোকৰ লগতে অৰ্ডাৰ অফ ৰিএকচন বুলি ক'লে ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ তোমালোকৰ থাকিব জিৰো অৰ্ডাৰ হাফ অৰ্ডাৰ থাকে আৰু লগতে প্ৰতিটো অৰ্ডাৰ অফ ৰিএকচনৰ কি লাগিব আমাৰ unit of rate constant k যেটো ভ্যালু আছে unit of rate constant তোমালোকে বুকত অকল তোমালোকে যোৱা 1 2 আৰু 0 1 2 দি আছে কিন্তু তোমালোকে 3 থাৰ্ড অৰ্ডাৰটো মন ৰাখিবা লগতে যদি কেনেবা হাফ অৰ্ডাৰ ৰিএকচন হয় তেতিয়া তাৰ কাৰণেও ভ্যালুটো কি হ'ব হেতু চাই যাবা unit of rate constant এটো ডাইৰেক্টলি প্ৰশ্ন আহিব পাৰে আৰু আমি যেটো কৈছিলো অৰ্ডাৰ অফ ৰিএকচনৰ কি সুধিব পাৰে তোমালোকৰ অৰ্ডাৰ অফ ৰিএকচনৰ পৰা এটা প্ৰশ্ন আহিবই তোমালে x and y টো প্লাস কৰি পিনে এটা অৰ্ডাৰ ৰিএকচন এটা কোৱেশ্চন আহিব লগতে এটা প্ৰশ্ন আহিব পাৰে যে ডিফাৰেন্স বিটুইন মলিকুলাৰিটি এণ্ড অৰ্ডাৰ অফ ৰিএকচন মলিকুলাৰিটি অফ দ্য ৰিএকচনৰ অৰ্ডাৰৰ মাজত বহুত পাৰ্থক্য আছে তাৰ মাজত এটা পাৰ্থক্য সুধিব পাৰে লগতে যদি তোমালোকে সব বহুত ষ্টুডেন্টস কনফিউজ হৈ থাকে স্যাৰ আমি ইয়াৰ পৰা ডেৰাইভেশন সামনে চাম ডেৰাইভেশন বিলাক অহা চান্সেছটো খুব কম থাকে কিন্তু ইয়াৰ পৰা নিউমেৰিকেলছ অহা চান্সেছ বেছি থাকে যেনেকৈ তোমালোকে যদি সোৱা ফাৰ্স্ট অৰ্ডাৰ ৰিএকচনৰ এটা নিউমেৰিকেল অহা চান্স বেছিকে আছে নিউমেৰিকেল অহা চান্স বেছিকে থাকে লগতে ফাৰ্স্ট অৰ্ডাৰ যেটো আমাৰ হাফ লাইফ পিৰিয়ড তাৰো নিউমেৰিকেল অহা চান্সেছ
বেছি থাকে কিন্তু ডেৰিভেশ্যন হিচাপে চাব গ'লে তোমালোকে জিৰ' অৰ্ডাৰ ফাৰ্ষ্ট অৰ্ডাৰ যিটো বুকত আছে লগতে তাৰ গ্ৰাফ এবাৰ চাই যাবা কাৰণ ক'ব নোৱাৰি যে আহি যাবও পাৰে কিন্তু মোষ্ট প্ৰবেবলি মোৰ বোধে তোমালোক ফাৰ্ষ্ট অৰ্ডাৰ আৰু হাফ লাইফ পিৰিয়ড ফাৰ্ষ্ট অৰ্ডাৰ যিটো হাফ লাইফ পিৰিয়ড আছে তাৰ নিউমেৰিকেল অহাৰ চান্সেছ বেছি আছে কিন্তু কেতিয়াবা এই হাফ লাইফ পিৰিয়ডৰ অকল হাফ লাইফ পিৰিয়ডৰ ডেৰিভেশ্যনটো তোমালোকক দিব পাৰে ডেৰিভেশ্যনৰ কথা সুধিব পাৰে আমি হাফ লাইফ পিৰিয়ডৰ কি হ'ব আৰু হাফ লাইফ যেহেতু তোমালোকে জানা হাফ লাইফ পিৰিয়ড আমাৰ বুকত দুটা দি আছে জিৰ' অৰ্ডাৰ কাৰণে হাফ লাইফ পিৰিয়ডটো বেলেগ হয় আৰু ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণেও হাফ লাইফ পিৰিয়ডটো বেলেগ হয় সেইটো কাৰণে তোমালোকৰ সেই দুটা ডিফাৰেন্স সুধিব পাৰে যে দুইটাৰ মাজত হাফ লাইফ পিৰিয়ডৰ মাজত কি ডিফাৰেন্স আছে এটা তোমালোকৰ যদি ধৰা এটা কি আছিলে ইণ্ডিপেণ্ডেণ্ট টু দ্য কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট এটা আছিলে ডিপেণ্ডেণ্ট অন দ্য কনচেন্ট্ৰেশ্যন ৰিয়েক্টেণ্ট এই বস্তুবিলাক সৰু সৰু বস্তুবিলাক ভিতৰৰ পৰা সুধিব পাৰে কিন্তু মোষ্ট প্ৰবেবলি তোমালোকৰ ফাৰ্ষ্ট অৰ্ডাৰ এটা নিউমেৰিকেল অহাৰ চান্স বেছি আছে আৰু লগতে যদি আমি চাওঁ টেম্পাৰেচাৰ ডিপেন্ডেন্স অন দ্য ৰেট অফ দ্য ৰিয়েকশ্যন এই কুৱেশ্যনটো তোমালোকৰ এনচিইআৰটিত বা ইনটেক্স কুৱেশ্যনৰ দুটাতে আছে যে হোৱাট ইজ দ্য টেম্পাৰেচাৰ ডিপেন্ডেন্স টেম্পাৰেচাৰ কেনেকৈ ডিপেণ্ড কৰে ৰেট অফ দ্য ৰিয়েকশ্যনৰ টেম্পাৰেচাৰ কেনেকৈ ডিপেণ্ড কৰে এই কুৱেশ্যনটো সুধিব পাৰে 1 আৰু 2 মাৰ্কছৰ কাৰণে তোমালোকক সুধিব পাৰে লগতে সুধিব পাৰে তোমালোকে এক্টিভেশ্যন এনাৰ্জি ইয়াৰ পৰা এটা মেইন আৰু এটা টপিক আছে কি আছিলে তোমালোকৰ আমি যদি চাওঁ আমাৰ হৈছে activation energy এটা নিউমেৰিকেল অহাত 100% চান্স আছে EA আমাক যেটো EA উলিয়াবলৈ দিয়ে activation energy এটা তোমালোকৰ নিউমেৰিকেল আহিব বুলি ধৰি থোৱা তোমালোকে মোষ্ট প্ৰবেবলি এটা activation energy প্ৰশ্ন আহিবই আহিব আৰু লগতে activation energy তোমালোকৰ কি আছে activation energy হদিও পায় effect of catalyst কেনেকৈ এফেক্ট কৰে তাৰ বিষয়ে দুই এটা পইণ্ট লিখিব লিব কৰে পাৰে আমাক collision frequency কথা সুধিব আৰু মই ভাবো এই পাৰ্টিকুলাৰ টপিক এটা আছে লগতে কলিশন ফ্ৰিকুৱেন্সি আছিল আমাৰ কলিশন ফ্ৰিকুৱেন্সি তোমালোকৰ ফৰ্মুলাটো আৰু ডেফিনেশনটো চাই যাবা এক্টিভেশ্যন এনাৰ্জি কাক কয় হেতু ডেফিনেশন সুধিব পাৰে এক্টিভেশ্যন এনাৰ্জি এক্টিভেটেড কমপ্লেক্স কি হয় কেতিয়াবা তোমালোকৰ সেই গ্ৰাফটো টিপিনো কোৱেশ্চন সুধিব পাৰে মোষ্ট প্ৰবেবলি যেটো কাইনেটিক এনাৰ্জি আছে তাৰ বিষয়ে সুধিব পাৰে কিন্তু তোমালোকে চাই লোৱা এক্টিভেশ্যন এনাৰ্জি এটা কোৱেশ্চন হোৱাৰ চান্স আছে আৰু লগতে তোমালোকে যদি চোৱা ইনটেক্স কোৱেশ্চন এটা কোৱেশ্চন আছিলে কি আছিলে fraction of molecules having kinetic energy more than that of fraction of molecules having kinetic energy more than that of activation energy EA দেই এই ইয়াৰো এটা নিউমেৰিকেল আছে তোমালোকে সেই নিউমেৰিকেলটো সুধিব পাৰে দেই তোমালোকৰ যেটো এক্টিভেশ্যন এনাৰ্জি ফৰ্মুলা আছে তাত আমি যদি চাওঁ তাত কি আছে ফ্ৰেকশন অফ মলিকিউলছ কোনখিনি ফ্ৰেকশন অফ মলিকিউলছ যাৰ এক্টিভেশ্যন এনাৰ্জি কি আছে যাৰ কাইনেটিক এনাৰ্জি এক্টিভেশ্যন এনাৰ্জিতকৈ বেছি থাকে সেই বস্তুটো আমাক নিউমেৰিকেলত উলিয়াব দিব পাৰে এটো এটা কোৱেশ্চন খুব কমনলি আহি থকা কোৱেশ্চন হয় সো চেপ্টাৰ 3 পৰা আমি এই পাৰ্টিকুলাৰ টপিকস বিলাক তোমালোকে চাই যাবাই এটাও মিস কৰি নাযাবা দেই আৰু ইয়াৰ ভিতৰতে তোমালোকৰ কমনস বহিব সো আমি নেক্সট তেতিয়ালে যাও নেক্সট চেপ্টাৰটো হৈছে আমাৰ চেপ্টাৰ নম্বৰ 4 যেটো আছে আমাৰ DNF ব্লক DNF ব্লক DNF ব্লক DNF ব্লকৰ তোমালোকে যদি সোৱা DNF ব্লকত খুব কম কোৱেশ্চন আহে হয়নে কাৰণ তাত নিউমেৰিকেলছ নাই এই চেপ্টাৰটো অকমান দীঘলীয়া বহুত বেছি দীঘলীয়াও নহয় কিন্তু ইয়াৰ পৰা কেছলে যি কিটা টপিকস আহি থাকে ৰিপিটেডলি সেই টপিকস বিলাকৰ কোৱেশ্চন আহি থকা দেখা যায় মানে আৰু আমি প্ৰিভিয়াস ইয়াৰ কি কোৱেশ্চনস আহে তাৰ টপিকস অলপ কৈ দিম ইয়াতে আৰু মোষ্ট কমন কি ইয়াৰ পৰা আহিব পাৰে এটা যদি তোমালোকে সোৱা DNF ব্লকত কি কৰিব পাৰে ফিজিক্যাল প্ৰপাৰ্টিজত তোমালোকে ধৰি লোৱা ভেৰিয়েশন অফ এটমিক সাইজ প্ৰথমতে কথাটো হৈছে ট্ৰেনশন এলিমেন্টস কাক হয় হেতু জানিব লাগিব ট্ৰেনশন এলিমেন্টছৰ যেখিনি প্ৰপাৰ্টিজ আছে ফিজিক্যাল হক বা কেমিক্যাল প্ৰপাৰ্টিজ হয় কোনকিটা এলিমেন্টস ডি ব্লক হয় কিন্তু ট্ৰেনশন এলিমেন্ট নহয় হে তাৰ এটা কোৱেশ্চন আহে তোমালোকে ইয়াত সুধিব পাৰে যে ভেৰিয়েশন অফ এটমিক সাইজ প্ৰতিটোৰে যে এটমিক সাইজ বেলেগ বেলেগ হয় এটা ভেৰিয়েশন হয় যে হেতু কিহৰ কাৰণে হয় আয়নাইজেশন এনথালপিজ আৰু অক্সিডেশন ষ্টেট প্ৰতিটোৰ সবৰে যে ভেৰিয়েবল অক্সিডেশন ষ্টেট থাকে হেতু বিষয় সুধিব পাৰে আৰু লগতে এটা কোৱেশ্চন তোমালোকে অহা দেখা যায় যে স্ট্যান্ডাৰ্ড ইলেক্ট্ৰিক পটেনশিয়েল ট্ৰেন্স অফ স্ট্যান্ডাৰ্ড ইলেক্ট্ৰিক পটেনশিয়েলৰ এটা প্ৰশ্ন অহা দেখা যায় তোমালোকে বুকতে ডাইৰেক্ট পাবা এটা কপাৰৰ বিষয়ে এটা প্ৰশ্ন আছে হয় না সেই কপাৰ মেটেলছটো কিয় এক্সেপশন হয় যে তাৰ সবৰে যে নেগেটিভ থাকে ইলেক্ট্ৰিক পটেনশিয়েল তাৰে পজিটিভ কি হয় সেই প্ৰশ্নটো খুব কমনলি আহে
আৰু যদি আমি চাওঁ ম্যাগনেটিক প্ৰপাৰ্টিজৰ প্ৰশ্ন আহিব পাৰে ম্যাগনেটিক মোমেন্টাম যেটো আমাৰ আছিল ম্যাগনেটিক মোমেন্টামৰ প্ৰশ্ন যেটো আমাৰ মিউ ইকুৱেল টু কি আছিল এনেকে যে n+2 বৰ ম্যাগনেটন এই ফৰ্মুলাটো পৰা এটা কোৱেশ্চন আহিব পাৰে যে তোমালোকৰ ম্যাগনেটিক মোমেন্টাম কি আছে তাৰপৰ তোমালোকে এটো ডিএনএফ ব্লক গেছে কোঅৰ্ডিনেশন কম্পাউণ্ডছটো এটো পাইছা তোমালোকে লগতে আমি যদি চাওঁ কালাৰ অফ ডিফাইন্ড কমপ্লেক্সেস এইটো পৰা কোৱেশ্চন আহে যে প্ৰতিটো ট্ৰেনশন এলিমেন্টছৰ বেলেগ বেলেগ কালাৰ কমপ্লেক্স কিয় দেখায় বেলেগ সবে বেলেগ বেলেগ কালাৰছ কিয় দেখায় হেতু বিষয় সুধিব পাৰে লগতে ফৰ্মেশন অফ কমপ্লেক্স কম্পাউণ্ডছ এন্ড ইজ এ কোঅৰ্ডিনেশন কমপ্লেক্স কম্পাউণ্ডছ কিয় বনাব পাৰে কাৰণ এটা কি থাকে ডি অৰবিটেল থাকে খালি ডি অৰবিটেল থাকে হেতু কাৰণে বনাব পাৰে আৰু সেই বিষয়টো সুধিব পাৰে সো তোমালোকে ইয়াৰ পৰা যদি চোৱা কালাৰৰ কথা সুধিব পাৰে হয় না কমপ্লেক্সৰ লগতে তোমালোকৰ যে ম্যাগনেটিক প্ৰপাৰ্টিজৰ প্ৰশ্ন এটা সুধিব পাৰে ফৰ্মেশন অফ কমপ্লেক্স কম্পাউণ্ডছ পাৰ্টিকুলাৰ আমি যদি চাওঁ ফাৰ্স্ট এন্ড সেকেন্ড গ্ৰুপ মেটালছ বিলাকে কোঅৰ্ডিনেশন কম্পাউণ্ডছ নবনায় কিন্তু এই পাৰ্টিকুলাৰ ডি ব্লক বা টেনশন এলিমেন্টছ বিলাকে কিয় দেখায় তাৰ বিষয়ে তোমালোক সুধিব পাৰে এলয় ফৰ্মেশন সুধিব পাৰে এলয় হয় না কিয় ডি ব্লক এলিমেন্টছ বিলাকে বেছিভাগ এলয় ফৰ্মেশন বনাব পাৰে কাৰণ সিমিলাৰ এটমিক সাইজ থাকে হেতু কাৰণে বনাব পাৰে আমি যদি চাওঁ লগতে ক্যাটালাইটিক প্ৰপাৰ্টিজ থাকে ফৰ্মেশন অফ ইন্টাৰস্টিচিয়েল কম্পাউণ্ডছ কিয় হেটো এটমছ বিলাকৰ মাজত কিছুমান সৰু সৰু ইন্টাৰস্টিচিয়েল কম্পাউণ্ডছ বনাই কিছুমান সৰু সৰু গ্যাস বিলাক ট্ৰেপ কৰি পিনে ইন্টাৰস্টিচিয়েল কম্পাউণ্ডছ কিয় বনাব পাৰে তাৰ বিষয়ে সুধিব পাৰে আৰু লগতে ইন্টাৰস্টিচিয়েল কম্পাউণ্ডছ বনা পিছত পিওর মেটাল এটা আৰু ইন্টাৰস্টিচিয়েল কম্পাউণ্ড এটাৰ মাজত কি ডিফাৰেন্স ফিজিক্যাল ডিফাৰেন্স আহে ফিজিক্যাল প্ৰপাৰ্টিজৰ ডিফাৰেন্স আহে তল বুকতে আছে তোমালোকে হেতু বিষয়ে সুধিব পাৰে দুই এটা পইণ্টছ তোমালোকে চাই যাবা লগতে এটা টপিক এটা কোৱেশ্চন খুব আহে হোৱাট ডু ইউ মিন বাই ডিসপ্ৰপৰশন ৰিঅ্যাকশন উইথ এক্সপ্লেইন উইথ এন সুইটেবল এক্সাম্পল ডিসপ্ৰপৰশন ৰিঅ্যাকশন তোমালোকৰ এনটেক্স কোৱেশ্চনৰ ডাইৰেক্ট তোমালোকে পাবা তোমালোকৰ ভিতৰতে আছে এক্সাৰসাইজৰ তোমালোকে চাবা আৰু সেই এক্সাৰসাইজৰ কোৱেশ্চন এক্সাৰসাইজ নহয় একচুয়ালি বুকৰ তোমালোকৰ যিখন এনসাইটি বুক আছে তাতে তোমালোকে ইনটেক্স কোৱেশ্চন পাবা দেই তা হেতু চাই যাবা হেতু এটা মোস্ট ইম্পৰ্টেন্ট টপিক হয় তাৰ পৰা 2 মাৰ্কস বা 3 মাৰ্কসৰ কাৰণে হোৱাট ইজ ডিসপ্ৰপৰশন ৰিঅ্যাকশন উইথ এক্সাম্পল এটা সুধিব পাৰে ডিসপ্ৰপৰশন ৰিঅ্যাকশন মই কোন ইনেস সিম্পল বুজাইছে ডিসপ্ৰপৰশন ৰিঅ্যাকশন কি আছিল যদি একেটা ৰিঅ্যাক্টেন্টে যদি অক্সিডেশন আৰু ৰিডাকশন দুইটা দেখাব পাৰে হেতু কি বুলি কোৱা হয় ডিসপ্ৰপৰশন ৰিঅ্যাকশন তাৰপিছত লগতে lengthenite and actinide contraction eto khub commonly ahi thoka question what do you mean by lengthenite contraction lengthenite what is the consequence of lengthenite contraction hoar pisot tar consequence to keneka dekha pai metals blakot potitu groupot ba down the group along the period ki consequence dekha pao kenoka hoy atomic size kyo bahe kyo kome ei lengthenite contraction er kotha horibo pare lengthenite contraction logote tumaloko etu je asile dd tension er kotha hibo pare tumaloko pore sealing effect of DNF orbitals it is a ভালকে সিল কৰিব নোৱাৰে হে প্ৰশ্নটো সুধিব পাৰে লগতে actinide contraction actinides বিলাক তোমালোকে মনত ৰাখিবা দে actinides বিলাক কোনটো গ্ৰুপত পৰে তোমালোকে যদি সুধে গ্ৰুপ নম্বৰ 3 ত পৰে সো হেটি অক্সাইড কি বনাব হেতৰ আমি যদি চাও actinides বা lanthanides বিলাক কমন অক্সিডেশন ষ্টেট বিলাক কি থাকে জেনাৰেল অক্সিডেশন ষ্টেট +3 থাকে ইয়াৰ বিষয়ে কোৱেশ্চন সুধিব পাৰে আৰু তোমালোকে এনেকৈ সুধিব পাৰে যে ইনটেক্সত কিছুমান কোৱেশ্চন আছে পাৰ্টিকুলাৰ টেনশন এলিমেন্ট সিৰিজটোত কোনটো মেটালৰ হাইয়েস্ট অক্সিডেশন ষ্টেট আছে কোনটো সবতকে বেছি নম্বৰ অফ অক্সিডেশন ষ্টেট আছে হেবিলাক সুধিব পাৰে দেই আৰু লগতে অক্সিডাইজিং পাৱাৰ এটা সিৰিজ দি দিব তোমালোক এৰেঞ্জ কৰিব লাগে যে কি আছে কাৰ অক্সিডাইজিং পাৱাৰ বেছি আছে কাৰ ৰিডিউসিং পাৱাৰ বেছি আছে এই বিষয়ে সুধিব পাৰে লগতে তোমালোকে জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশন দেই ডি ব্লকৰ জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশন এ ব্লকৰ জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশনৰ কথাও এক নম্বৰ কাৰণে আহিব পাৰে সো ইয়াৰ পৰা মেইন যদি আমি যদি চাও আমাৰ ইয়াৰ পৰা কি সুধিব পায় ম্যাগনেটিক প্ৰপাৰ্টিজৰ কথা ম্যাগনেটিক মোমেন্টামৰ কথা সুধিব পায় ডিফাৰেন্ট কালাৰ কমপ্লেক্স হয় ডিফাৰেন্ট কালাৰ কমপ্লেক্সেস ফৰ্মেশন অফ complex compound interstitial compounds catalytic property alloy formation lengthenite and actinide contraction এইকিটা হৈছে তোমালোকৰ মেইন টপিক আৰু লগতে তোমালোকৰ যদি কিছুমান প্ৰবলেম হয় তোমালোকে চোৱা আমি ইয়াত এনেকৈ লিখিব পাৰো যে কি আছিল কিছুমান আমাৰ এনসাৰ আছে যদি ধৰিলা তোমালোকে কিছুমান এনেকুৱা কোৱেশ্চন হৈছে তোমালোক বুজি পোৱা নাই তেতিয়া তোমালোক কেটামান 4-5টা মান কমন পইণ্ট লিখি থৈ আহিব পাৰা এই পাৰ্টিকুলাৰ এনসাৰটোৰ কাৰণে যত নেকি তোমালোক কি আছে এই 4টা বা 5টা পইণ্টৰ ভিতৰত কোনোবা এটা নহয় কোনোবা এটা এই ৰিজনত পৰি যাবই যেনেকৈ তোমালোকৰ আছে ভেৰিয়েশন অফ সৰি এটো মোৰ ভুল হৈছে এটো হ'ব তোমালোকৰ জেনাৰেল পইণ্ট কোনকিটাৰ ভিতৰত পৰিব যেনে ধৰিলা ভেৰিয়েবল অক্সিডেশন ষ্টেট এটো লিখিব পাৰা ডিউ টু ডিডি টেনশন তোমালোকৰ যদি কালাৰৰ কথা যিকোনো দিয়ে তোমালোকে কি লিখিব পাৰা ডিউ টু ডিডি টেনশন লিখিব পাৰা ভেৰিয়েবল অক্সিডেশন ষ্টেট লিখিব পাৰা লগতে তোমালোকৰ আছে ডিউ টু সিমিলাৰ এটমিক সাইজ
due to lanthanoid contraction, লগতে লিখিব পাৰা যে due to poor shielding by screening effect of DNF block, DNF এটা হ'ব তোমালোকৰ DNF orbitals, DNF orbitals থকা ইলেক্ট্ৰনছ বিলাকে পোৰ সিলিং এফেক্ট দেখুৱায়, সেইকাৰণে তোমালোকৰ লেন্থলাইন কন্ট্ৰেকশন হয়। এই তুমি এই পাৰ্টিকুলাৰ এই পাঁচটা পইণ্ট তোমালোকে মন ৰাখিবা। যদি কিবা কমপ্লেক্স কুৱেশ্যন আহে তোমালোকে এইকেইটা লিখি থৈ আহিলেও তোমালোকৰ এইকেইটাৰ ভিতৰতে এনচাৰটো হ'ব। সো এইকেইটা তোমালোকে DNF ব্লক বহুত বেছি নাহে, 4 বা 5 নম্বৰ টপিক আহিব। তাৰপিছত নেক্সট আমি যেটো চাম, নেক্সট যেটো টপিক আছে এটা বহুত ইম্পৰ্টেন্ট হয়, এটা হৈছে চেপ্টাৰ 5, এটা হৈছে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ। কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ তোমালোকে ভাবি থোৱাটো 7 to 8 মাৰ্কস, 9 মাৰ্কস মানো কুৱেশ্যন আহিব পাৰে। সো আমি যদি চাওঁ এতিয়া কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ, এটা ওয়ান অফ দা ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু ষ্টুডেন্টছ বিলাকে এই পাৰ্টিকুলাৰ চেপ্টাৰটো বহুত ভাল পায়, কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ। এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ আমি কি চাব লাগে? কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছত চেপ্টাৰ এনেকুৱা আছে আমি তাত একো এৰি থৈ যাব নোৱাৰো, আমি প্ৰতিটো টপিকে চাই যাব লাগিব। আৰু তাৰ ভিতৰত কি কমন টপিকছ পৰিব, যেনেকৈ তোমালোকৰ প্ৰথম টপিকটো আছে যে ৱাৰ্নাৰ্ছ থিওৰি। ৱাৰ্নাৰ্ছ থিওৰিটোৰ বিষয়ে ইমান নুসুধে, কিন্তু তাৰে এটা সুধিব পাৰে যে প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী ভেলেন্সি। ৱাৰ্নাৰ যিটো প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী ভেলেন্সি কনচেপ্টটো দিছিলে সেইটো চাই যাবা, তাৰ কুৱেশ্যন আছে তোমালোকৰ ইনটেক্সত। লগতে ডিফাৰেন্স বিটুইন ডাবল সল্ট এণ্ড কোঅৰ্ডিনেশ্যন কমপ্লেক্স। এটা কোঅৰ্ডিনেশ্যন কমপ্লেক্স আৰু ডাবল সল্টৰ মাজত কি ডিফাৰেন্স আছে, এই ডিফাৰেন্স বিটুইন আহিব পাৰে। লগতে তোমালোকে এটা প্ৰশ্ন আহিব যে অক্সিডেশ্যন নম্বৰ, ক্যালকুলেশন অফ অক্সিডেশ্যন নম্বৰ। ইয়াৰ এটা কুৱেশ্যন আহিব, এটা বা দুটা কুৱেশ্যন তোমালোকৰ ইয়াৰ আহিব যে ক্যালকুলেশন অফ অক্সিডেশ্যন নম্বৰ কাৰ অফ চেন্ট্ৰেল মেটেল। এটা কমপ্লেক্সত থকা চেন্ট্ৰেল এটম এটাৰ, চেন্ট্ৰেল মেটেল বা এটম এটাৰ তোমালোকে কি আছে অক্সিডেশ্যন নম্বৰ উলিয়াব দিব পাৰে, x ধৰি সেইটো উলিয়াব দিব পাৰে। লগতে তোমালোকৰ সুধিব পাৰে যে এইটো কোৱেশ্যন খুব কমনলি আছে, হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন হোমোলেট্ৰিক কমপ্লেক্স এণ্ড হেটেৰোলেট্ৰিক কমপ্লেক্স, এক্সপ্লেইন উইথ এ সুইটেবল এক্সাম্পলছ। হোমোলেট্ৰিক আৰু হেটেৰোলেট্ৰিক কি থাকে তোমালোকে জানা? হোমোলেট্ৰিক মানে যদি একেটা তোমাৰ লিগান্স থাকে হোমোলেট্ৰিক, আৰু বেলেগ বেলেগ লিগান্স থাকিলে সেইটো আছে হেটেৰোলেট্ৰিক। তোমালোকে এটা এক্সাম্পল চাই যাবা। লগতে নমেনক্লেচাৰ কুৱেশ্যনটো আহিব তোমালোকৰ 4 মাৰ্কস বা 4 মাৰ্কস নহয় 2 মাৰ্কস বা 3 মাৰ্কস তোমালোকৰ নমেনক্লেচাৰ আহিব। ইয়াৰ পৰা নমেনক্লেচাৰ কি আছিলে, কেটাইনিক আৰু এনাইনিক কমপ্লেক্সৰ দুটা বেলেগ বেলেগ হয়, সেইটো চাই যাবা। তাৰপিছত আহিব পাৰে তোমালোকৰ সিলেট এফেক্ট, সিলেচন কাক কোৱা হয়, সিলেচন বা সিলেট এফেক্ট। সিলেট ইফেক্ট তোমালোকৰ যদি বাইডেন্টেড বা ট্ৰাইডেন্টেড যদি হয় না, ইউনিডেন্টেডকে যদি বেছি ডেন্টেড লিগান্স থাকে তেতিয়ালে সেইটো কি আছিলে তাৰ সিলেট এফেক্ট দেখুৱায়, হয় না, কাৰণ হেতি 2 বা 3টা জায়গাৰ পৰা তোমাৰ চেন্ট্ৰেল এটমটোক ধৰি ৰাখে। এই সিলেট এফেক্ট কাক কয়, সিলেচন কাক কয় তোমালোকক সুধিব পাৰে। লগতে এইটো সুধিব পাৰে যে তোমালোকৰ 4টামান অপচন দি দিব, সুধিব পাৰে যে এই পাৰ্টিকুলাৰ 4টা অপচন ভিতৰত কোনে সিলেচন দেখুৱাইছে বা কোনে সিলেট এফেক্ট দেখুৱায়, সেইটো চাবা। তাৰপিছত আমি ইয়াৰ পৰা আহি যাওঁ যে তোমালোকৰ ভ্যালেন্স বন্ড থিওৰি। ভ্যালেন্স বন্ড থিওৰি অক্টাহেড্ৰেল আৰু টেট্ৰাহেড্ৰেল কমপ্লেক্সৰ এটা কুৱেশ্যন বা দুটা কুৱেশ্যন আহিবই। তোমালোকৰ তাত যিখিনি সুধিব যে তোমালোকে কনফিগাৰেশ্যন লিখি দেখুৱাব লাগে, যেনেকৈ হেতৰ কি কনফিগাৰেশ্যন মানে তোমাৰ হাইব্ৰিডেশনটো লিখি দেখুৱাব লাগিব, যেনে DSP3 হ'বনে, D2 SP3 এইবিলাক হ'বনে, SP3 হ'বনে, টেট্ৰাহেড্ৰেল আৰু অক্টাহেড্ৰেল কমপ্লেক্সৰ কাৰণে বেলেগ বেলেগ হ'ব, সেইকেইটা তোমালোকে চাই যাব লাগিব। আউটাৰ অৰবিটেল কমপ্লেক্স হয় নে, ইনাৰ অৰবিটেল কমপ্লেক্স হয় নে, হয় নহয়, হাই স্পিন কমপ্লেক্স হয় নে, ল' স্পিন কমপ্লেক্স হয়। আৰু যেনেকৈ ডি ব্লকছ এণ্ড এফ ব্লকত যিটো মই কৈছিলোঁ, ইয়াতো মেগনেটিক প্ৰপাৰ্টিজ সুধিব পাৰে, যেনে পেৰামেগনেটিক হয় নে ডাইমেগনেটিক হয়, তাৰ এটা প্ৰশ্ন আহিবই 100%। আৰু লগতে তোমালোকে এইটো সুধিব পাৰে যে বৰ মেগনেটনটো মানে মেগনেটিক মোমেন্টাম উলিয়াব দিব পাৰে। নাম্বাৰ অফ কেইটা আনপেয়াৰ ইলেক্ট্ৰন আছে সেইটো চাই পিনে আমি মেগনেটিক মোমেন্টামটো উলিয়াব পাৰিম। সো আমাৰ নেক্সট মেইন টপিকটো আছিলে আমাৰ VBT, ভ্যালেন্স বন্ড থিওৰি। ভ্যালেন্স বন্ড থিওৰি তোমালোকে চাই যাবা, ইয়াৰ পৰা এটা কোৱেশ্যন আহিবই ফিক্স। নেক্সট আমি যদি চাওঁ ফৰ্থ ইম্পৰ্টেন্ট টপিকটো ইয়াৰ পৰা আছে আইসোমাৰিজম। আইসোমাৰিজমত তোমালোকৰ আইসোমাৰিজম আমি জানো যিহেতু দুটা আছে, প্ৰথমটো আছে ষ্ট্ৰাকচাৰেল আৰু সেকেন্ডটো আছে তোমালোকৰ ষ্টেৰিঅ। এটা আমি যদি চাওঁ ষ্ট্ৰাকচাৰেল আইসোমাৰিজমত তোমালোকৰ কি কি পৰে, ষ্ট্ৰাকচাৰেল আইসোমাৰিজম 4টা আছে আমাৰ, কি কি আছিলে, লিংকেজ আছে, সলভেট আছে, কোঅৰ্ডিনেশ্যন আছে, আৰু কি আছিলে তোমালোকৰ আৰু এটা যদি আমি চাওঁ
লিংকেজ, কোঅৰ্ডিনেশ্যন, আয়নেশ্যন আৰু সলভেট এই চাৰিটা আছে কিন্তু ইয়াৰ পৰা মোষ্ট কমনলি প্ৰশ্ন কিহৰ আহে তোমালোকৰ লিংকেজ স্ট্ৰাকচাৰ আইসোমাৰিজম যদি চোৱা লিংকেজ আইসোমাৰিজমৰ প্ৰশ্ন বেছিকৈ সুধিব লিংকেজ যেহেতু জানা লিংকেজত কি থাকে তোমালোকৰ এম্ফোটেৰিক লিগান্স থাকে হয় না দুইফালৰ পৰা লাগিব পৰা লিগান্স থাকে হেতুক লিংকেজ আইসোমাৰিজম বুলি কয় লগতে তোমালোকৰ সুধিব পাই যে আয়নাইজেশন আইসোমাৰিজমৰ এটা প্ৰশ্ন তোমালোকে আহিব পাৰে তোমালোকৰ বুকতো আছে ডাইৰেক্টলি তাৰ ভিতৰতে আহিব পাৰে যেনেকৈ ধৰি লোৱা আয়নাইজেশন আইসোমাৰিজমত কি আছিল তোমালোকৰ এটা লিগান হয়তো বাহিৰত থাকিব পাৰে হয় না কাউন্টাৰ আয়ন হিচাপে থাকিব পাৰে আৰু সেই পাৰ্টিকল কমপ্লেক্সটো তোমাৰ ভিতৰত কি আছিল সেই স্কয়াৰ ব্ৰেকেটৰ ভিতৰত থাকি এজ এ লিগানো থাকিব পাৰে এটা ডিফাৰেন্স সুধিব পাৰে যে কি থাকে সাধাৰণতে ইয়াত কি আছে ক্লোৰিন আৰু তোমালোকৰ সালফেটৰ এটা এক্সাম্পল পাবা ক্লোৰিন আয়ন আৰু সালফেট আয়ন লিগান হিচাপে থাকিলে বেলেগ হ'ব তোমালোকৰ কাউন্টাৰ আয়ন হিচাপে থাকিলে বেলেগ হ'ব ইয়াৰ এটা প্ৰশ্ন এটা টপিক বেছি ইম্পৰ্টেন্ট হয় লগতে তোমালোকে সলভেট আৰু কোঅৰ্ডিনেশ্যনো চাই যাবা তাৰ বিষয়ে সুধিব পাৰে এক্সাম্পল দিবলৈ ক'ব পাৰে কিন্তু আমি যদি চাওঁ আইসোমাৰিজম তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট টপিকটো কি আছে যোনটো 100% আহা চান্স আছে হেতু আছে আহিবই মানে হেতু আছে তোমালোকৰ জিওমেট্ৰিক্যাল আৰু অপটিক্যাল আইসোমাৰিজম জিওমেট্ৰিক্যাল এণ্ড অপটিক্যাল আইসোমাৰিজম জিওমেট্ৰিক্যাল তোমালোকৰ যেটো সিস এণ্ড ট্ৰান্সফৰ্ম টেটেল কমপ্লেক্স কি আছিল কোঅৰ্ডিনেশ্যন নম্বৰ 4 ৰ কাৰণে বেলেগ হয় কোঅৰ্ডিনেশ্যন নম্বৰ 6 ৰ কাৰণে বেলেগ হয় হয় না হেতু সুধিব তোমালোকৰ লগতে অপটিক্যাল আইসোমাৰিজম ডেক্সট্ৰ ৰটেটৰী লেভৰ ৰটেটৰী আৰু তোমালোকে টাইপছ বিলাক মনত ৰাখি যাবা কোনটো টাইপছে কি দেখুৱায় হয় না লগতে যিবিলাক বুকত যিকিটা কোৱেশ্চন আছে সেই কোৱেশ্চন গিটাকে ৰিপিটেডলি মানে কি আছে ডাইৰেক্টলি এক্সামত অহা চান্সেস বেছি থাকে হেকেনা তোমালোকে চাই যাবা যে কোন গিটা টাইপছে যেনে ধৰি লোৱা এম A3 টাইপছ এইবিলাক কি আছে অপটিক্যাল আইসোমাৰিজম পৰে হয় না এম A to B to type এই পার্টিকুলার এই টপিকস বিলাক চাই যাব যে টেট্ৰাহেড্রাল হয় না অক্টাহেড্রাল হয় না কোঅৰ্ডিনেশ্যন কম্পাউন্ড কি হ'ব তোমালোকে স্কয়াৰ প্লেনাৰ হয় না এইখিনি তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট টপিক হয় সো তোমালোকে যদি চোৱা কোঅৰ্ডিনেশ্যন কম্পাউন্ডৰ জিওমেট্ৰিক্যাল এণ্ড অপটিক্যাল আইসোমাৰিজম ভালকে চাই যাবাই তাৰ নেক্সট যদি আমি চাওঁ ক্ৰিষ্টেল ফিল্ড থিওৰি CFT আহিব CFT এটা ডায়াগ্ৰাম আঁকিবলৈ আহে মোষ্ট কমনলি আমাৰ স্প্লিটিং ইন অক্টাহেড্রাল কমপ্লেক্সেস CFT যদি আমি চাওঁ মই ইয়াতে লিখি দিছো আমি যদি CFT চাওঁ CFT অক্টাহেড্রাল কমপ্লেক্সৰ যেটো ডায়াগ্ৰাম আছে আমাৰ কিতাপত আমাৰ দুটা দিয়া আছে অক্টাহেড্রাল আৰু টেট্ৰাহেড্রাল কিন্তু অক্টাহেড্রালৰ ডায়াগ্ৰামটো ডাইৰেক্টলি তোমালোক আঁকিব আহিব পাৰে দেই draw the structure for the splitting of crystal field theory in octahedral complexes হেতু বিষয় আহিব পাৰে লগতে কনফিগাৰেচন যেতিয়া CFT ত আমাৰ যেটো স্ট্ৰং লিগান আৰু উইক লিগানৰ মাজত যেটো ফাটি যায় তাত যেটো কনফিগাৰেচন থাকে T2G আৰু E2G কনফিগাৰেচন সেই কনফিগাৰেচন কিটা লিখিবলৈ আহিব পাৰে তোমালোকে এনে চাই ল'ব লাগিব যে তোমালোকে স্ট্ৰং লিগান দিছে না উইক লিগান দিছে আৰু তোমালোকে মোষ্ট প্ৰবাবলি ক্ৰিষ্টেল ফিল্ড থিওৰিৰ পৰা তোমালোক কনফিগাৰেচন লিখিবলৈ আহিবই কনফিগাৰেচন আৰু এই কনফিগাৰেচনটো ইম্পৰ্টেন্ট কনফিগাৰেচনটো তোমালোকে হেয়টো পাবা ভিভিডিটো পাবা কিন্তু এটো আৰু এটো অলপ স্লাইটলি ডিফাৰেন্ট থাকে হয় না এটো তোমালোকে চাই যাবা দেই এটো মোষ্ট ইম্পৰ্টেন্ট হয় লগতে ডিডি টেনশন কিয় হয় ডিডি টেনশন হলে কি হয় আমি আগতে ডি ব্লকটো চাইছো হয় না ডিডি টেনশন ইটো পৰা ইটো যে হয় না যেনে T2G পৰা E2G লে যায় আকৌ E2G পৰা তললে আহে হেতু কয় ডিডি টেনশন হয় না যেটো কালাৰ কমপ্লেক্স বনে হেতু চাই যাবা এবাৰ লগতে ইয়াৰ পৰা বহুত ষ্টুডেন্টে লাষ্টৰ টপিকস বিলাক নাচাই যেটো আছে আমাৰ ইম্পৰ্টেন্স এণ্ড এপ্লিকেশন অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ তাৰ পৰাও তোমালোকৰ কোৱেশ্চনছ অহা মোষ্ট প্ৰবাবলি চান্স থাকে যেনেকৈ ক্লোৰোফিল হয় না ক্লোৰোফিলত কি চেন্ট্ৰেল মেটেল এটম থাকে ভিটামিন B12 কি থাকে তোমালোকৰ লগতে সুধিব পাই যে উইলকিনসন ক্যাটালিস্ট হয় না উইলকিনসন এক নম্বৰ সুধিব পাই যে হোৱাট ইজ ৰাইট দ্য ফৰ্মুলা অফ উইলকিনসন ক্যাটালিস্ট হয় না তোমালোকে এনেকৈ সুধিব পাই যে উইলকিনসন ক্যাটালিস্টত কোনটো মেটেল থাকে হেবলা কথা সুধিব পাৰে ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফি ব্ল্যাক এন্ড হোয়াইটত ফটোগ্ৰাফিত কোনটা মেটেলস কোনটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ মেটেল থাকে হয় না লগতে তোমালোকে এক্সট্ৰাকশন অফ মেটেলছৰ কথা সুধিব পাৰে দেই সিস প্লেটিন ট্ৰান্সপ্লেটিন এই গোটেই যিখিনি তোমাৰ তাত এপ্লিকেশন আছে সেই এপ্লিকেশন বিলাক ভালকে চাই যাবা তাৰ পৰা তোমালোকৰ 1 মাৰ্কস বা 2 মাৰ্কস অহা চান্সেস আছে এবাৰ সো ষ্টুডেন্ট মই ইমানটোলৈকে আমি ডিসকাস কৰিছো যে আমি চালো যে কি আমি কোনকিটা চেপ্টাৰৰ ফাৰ্স্ট পাৰ্টৰ কোনকিটা চেপ্টাৰৰ কি টপিকস মোষ্ট ইম্পৰ্টেন্ট হয় হেগিটা তোমালোকে চাই যাবাই আশা কৰোঁ তোমালোকে এই পাৰ্টিকুলাৰ এই আহিবলগীয়া এক্সামত ভাল এটা স্কোৰ কৰা খুব সুন্দৰ এটা স্কোৰ কৰা আৰু লগতে মই কৈ থওঁ যে মই প্ৰথমতে ক্লাছৰ ষ্টাৰ্টিং কৈছিলো যে মই এতিয়া প্ৰথম পাৰ্টৰ যেটো আমি ডিসকাশন কৰিছো আমি নেক্সট ক্লাছত তোমালোকৰ ডিটেইলছত অৰ্গেনিকৰ কোনকিটা টপিকস মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকে যেটো চাই যাবই লাগিব সেই ইম্পৰ্টেন্ট টপিকস বিলাক আমি ডিসকাস কৰিম সো তোমালোকে ভালকে পঢ়া আহিবলগীয়া দিনত সো আজিলৈকে ইমানটোতে সামৰিছো সো আমি নেক্সট ক্লাছত আপোনাক লগ পাম বাই ঠিক